বিস্মিল্লাহিৰৰহমানিৰৰহিম। পৰম কৰোণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি মই সৰু এটা হাদিছ ক'ব বিচাৰিছোঁ বুখাৰী শ্বৰীফৰ। এইটো মানে বহুত দৰকাৰী হাদিছ। আৰু হাদিছটো হৈছে, আমি প্ৰকৃত মুছলিম হ'ব হ'লে বা খাঁটি মুছলিম হ'ব হ'লে আমি মুখেৰে বা হাতেৰে কাকো আঘাত কৰা নাযাব। মুখেৰে মানে বেয়া ব্যৱহাৰ কৰি, বেয়া কথা কৈ, গালি পাৰি বেলেগক আঘাত দিয়া নাযাব। আৰু হাতেৰে আঘাত কৰি মাৰপিট কৰি মানুহক আঘাত দিয়া নাযাব। এই দুটা যদি আমি নকৰোঁ, তেতিয়াহে আমি খাঁটি মুছলিম হ'ব পাৰিম। আমি সকলো সময়তে সতৰ্ক থাকিব লাগিব, যাতে আমাৰ মুখেৰে কাকো আমি আঘাত নিদিওঁ আৰু হাতেৰে যেন কাকো আঘাত নিদিওঁ। বুজি পাইছে? আৰু আমি যদি কাৰোবাক গালি পাৰোঁ, বেয়া ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে যাক গালি পাৰিলোঁ মোৰ নেকিখিনি তেওঁ পাই যাব। তাৰমানে বুজি পাইছে? আপোনাৰ নেকিটো মাইনাছ হৈ যাব। সেইকাৰণে সাৱধান। আপোনালোকে মানুহৰ লগত ব্যৱহাৰ কৰোঁতে ভাল ব্যৱহাৰ কৰিব, ভাল কথা ক'ব। বুজি পাইছে? আৰু সদায় হেল্পফুল হ'ব দুখীয়া মানুহৰ প্ৰতি। এটিম, মিস্কিন, বিধৱা, বেমাৰী, তাৰপিছত বৃদ্ধ, এইবিলাক মানুহকহে আমি দান খয়ৰাত কৰিব লাগে। বুজি পাইছে? আৰু দুখীয়া নিচলাক তেওঁলোকৰ লগত ভাল ব্যৱহাৰ কৰিব লাগে। আপোনাৰ ভাল ব্যৱহাৰটোহে আল্লাই বেছি ভাল পায়। বুজি পাইছে? ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। আজিলৈ আহোঁ। মোৰ কাৰণে দোৱা কৰিব আপোনালোকে।